এটি বিশেষ বাতৰি লৈ নিউজ আৱাৰ ষ্টুডিঅ'ত মই মুকেন্দ্ৰ সিং। তিতাবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পুণ্যাত্মাৰ সদ্গতিৰ অৰ্থে শিশু শিল্পীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন। তিতাবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পুণ্যাত্মাৰ সদ্গতিৰ অৰ্থে শিশু শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় এভাগী ভাওনা। উল্লেখযোগ্য যে তিতাবৰৰ পাণবাৰী চাহ বাগিচাত সেউজ সাংস্কৃতিক গোষ্ঠীৰ শিশু কিশোৰসকলৰ পৰিচালনা আৰু অভিনয়েৰে ৰাৱণৰ মুক্তিযোগ্য ভাওনাভাগী প্ৰদৰ্শনত মুগ্ধ অগণন দৰ্শক। উল্লেখযোগ্য যে তিতাবৰৰ নাৰায়ণপুৰ পাণবাৰী চাহ বাগিচাত শনিবাৰে নিশা শিশু আৰু কিশোৰসকলে প্ৰদৰ্শন কৰা ৰাৱণৰ মুক্তিযোগ্য ভাওনাভাগী প্ৰদৰ্শন কৰা হয়। যি সময়ত নৱপ্ৰজন্ম অপসংস্কৃতিৰ প্ৰতি ধাবিত হৈছে, সেই সময়ত গায়ন বায়ন দোহাৰাৰ পৰা আৰম্ভ কৰি ৰাম, সীতা, ৰাৱণ, সুগ্ৰীৱ, হনুমন্ত, শূৰ্পণখা আদি চৰিত্ৰত নিখুঁত অভিনয়েৰে অগণন দৰ্শকক মুগ্ধ কৰিলে এইসকল নৱপ্ৰজন্মই। তিতাবৰৰ নাৰায়ণপুৰ পাণবাৰী তথা পাৰ্শ্বৱৰ্তী এলেকাৰ গাঁও আৰু চাহ বাগিচাৰ অঞ্চলৰ নৱপ্ৰজন্মক অসমীয়া জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতিৰ সৈতে সংপৃক্ত কৰি ৰখাৰ উদ্দেশ্যে কেইবাবছৰ পূৰ্বে গঢ় লৈ উঠা অনুষ্ঠান সেউজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শনিবাৰে স্থানীয় নামঘৰত প্ৰদৰ্শন কৰা হয় শিশু আৰু কিশোৰ কিশোৰী শিল্পীবৃন্দৰ দ্বাৰা গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা। পুৱা নামঘৰৰ প্ৰাংগণত অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, সমূহীয়া প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই দুপৰীয়া নাম প্ৰসংগ অনুষ্ঠিত কৰা হয়। সন্ধ্যা সেউজ সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক সুশীল ভূমিজে আধৰা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ সম্পাদক প্ৰাচুৰ্যপ্ৰতিম বৰাই শুভাৰম্ভ কৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰে তিতাবৰৰ নামচঙীৰ শিশু শিল্পী ঋষভ শইকীয়াই। শিশু কিশোৰসকলৰ গানিকা প্ৰদৰ্শন, কেইবাগৰাকী শিশু শিল্পীৰ সহযোগত শিশু শিল্পী উজ্জ্বল ৰহিদাসৰ দ্বাৰা দোহাৰেৰে আৰম্ভ হোৱা ভাওনাৰ শুভাৰম্ভণি অনুষ্ঠানত সাংস্কৃতিক গোষ্ঠীটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ কুৰ্মী আৰু তিতাবৰৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক কৰ্মী তথা সংগঠক প্ৰাচুৰ্যপ্ৰতিম বৰাক প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ শৰণ সদস্য প্ৰেম গোৱালা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য লক্ষেশ্বৰ হাজৰিকা, তিতাবৰ থানা সমিতিৰ সভাপতি জগত বৰা, যুৱ সমাজকৰ্মী ৰুবুল তামুলী, সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, ৰঞ্জিত বৰুৱা আদিয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা শুভাৰম্ভণি অনুষ্ঠানৰ পিছতে শিশু আৰু কিশোৰ কিশোৰী শিল্পীবৃন্দৰ নিখুঁত অভিনয়ে উপস্থিত দৰ্শকসকলক মুগ্ধ কৰি তোলে। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।